Welcome to my YouTube channel Aradhya Tutorial. Please like, share and subscribe my channel. নমস্কাৰ আজি মই তোমালোকৰ মাজলৈ এটা নতুন বিষয় পৰিমিতি লৈ আগবাঢ়ি আহিছো। এই গুটেইখিনি বস্তু মই বুজাবৰ বাবে অসমীয়া আৰু ইংৰাজী মাধ্যম মই দুইটাই ব্যৱহাৰ কৰিম। এটা পৰিমিতি মানে কি এই কথাটো আমি জানিব লাগিব। জ্যামিতিক যিবিলাক পৰিমাপ আছে যেনে দৈৰ্ঘ্য পৃষ্ঠকালি আয়তন আদি নিৰ্ণয় কৰাৰ হৈতে জড়িত যিটো অধ্যয়ন হেতুকে আমি পৰিমিতি বুলি কওঁ। Definition of mensuration is that the study of measurement of geometric magnitudes such as length, surface area, volume, etc. is called the mensuration. Here we are going to discuss about the geometric magnitude such as length, breadth, surface area, volume, etc. Okay, of various geometrical shapes around us such as triangle, maybe it may be rectangle, it may be sphere, cylinder, circle, etc. And this kind of study is called mensuration or it is known as mensuration. Is it okay? এতিয়া এটা আমি জ্যামিতিক আকৃতি লৈছো, এটো তোমালোকে সকলোৱে জানা, এটো কি বুলি কোৱা হয়? এনেকুৱা ধৰণৰ আকৃতিবিলাকক কি বুলি কোৱা হয়? বৃত্ত বুলি কয়। Such kind of shapes are called circle. Okay? Such kind of shapes are called circle. এটা ইয়াত কি থাকে? এটা বৃত্তত কি থাকে? এডাল ব্যাসাৰ্ধ থাকে। কি থাকে? ব্যাসাৰ্ধ থাকে বা এটো কি বুলি কোৱা হয়? ৰেডিয়াস বুলিও কোৱা হয়। It is called as radius. Radius. Okay? And it is denoted by r. আৰু এই যেটো ব্যাসাৰ্ধ আছে এই ব্যাসাৰ্ধটোক আমি কোনটো চিহ্নৰে বুজাও? হেতু r চিহ্নটো আমি বুজাও। এতিয়া আমি এটা কথা সকলোৱে জানো যে এটা বৃত্তৰ কালি কি হয়? কালি মানে এটো কি বুলি কয়? ইংৰাজীত কি বুলি কয়? এৰিয়া বুলি কয়। কি বুলি কয়? এৰিয়া বুলি কয়। হেতুৰ মান হৈছে কি? পাই r স্কয়াৰ। য'ত কি হয়? পাই মানটো কিমান? পাই মানটো বা এটো হোৱেৰ বুলি কওঁ, য'ত ইংৰাজী হোৱেৰ বুলি কওঁ। মই মানে অসমীয়া আৰু ইংৰাজী দুইটা মাধ্যম ব্যৱহাৰ কৰিছো যাতে সকলো বস্তুখিনি ভালদৰে বুজি পায়। এটা পাই মানটো 22/7 আৰু r টো কি বুলি কয়? ৰেডিয়াস বা ব্যাসাৰ্ধ বুলি কয়। Here we get the area of the circle that equal to pi r square, where pi, the value of pi is 22/7 and r is the radius of that circle. Okay? এতিয়া আমি ইয়াৰ পিছত এটা নেক্সট ষ্ট্ৰাকচাৰলৈ যাম, এটা নেক্সট আকৃতিলৈ যাম। যদি আমি কি কৰোঁ? কিছুমান যদি আমি মুদ্ৰা লওঁ, মুদ্ৰাবিলাক যদি কি কৰোঁ? আমি ইটোৰ ওপৰত ইটো কি কৰোঁ? জাপি যাওঁ, তেতিয়া হলে কি হয়? এটা এনেকুৱা ধৰণৰ আমি শেপ লাভ কৰিম। ঠিক আছে? মুদ্ৰাবিলাক যদি আমি কি কৰোঁ? সাপোজ আমি 5 টকীয়া বা 2 টকীয়া মুদ্ৰা লৈ কি কৰিলো? ইটোৰ ওপৰত ইটো যদি আমি জাপি যাওঁ, তেতিয়া হলে আমি এনেকুৱা ধৰণৰ এটা আকৃতি লাভ কৰিম। ঠিক আছে? এনেকুৱা ধৰণৰ এটা মুদ্ৰা দুটা মুদ্ৰা তেনেকৈ আমি জাপি গৈছো আৰু এটা নিৰ্দিষ্ট উচ্চতাও লাভ কৰিম ইয়াত। ঠিক আছে? এইবিলাক মুদ্ৰাবিলাক আমি কি কৰিলো? এনেকৈ জাপি গলো, যাক আমি মুদ্ৰাবিলাকক আমি কি বুলি কওঁ? কয়েন্স বুলি কওঁ। It is called as the file of coins. If we arrange the coins like this way, then we get that type of structure. And it has a height. Okay? It has a height. H. Height is h. So, এতিয়া কি হ'ব? এই যেটো ষ্ট্ৰাকচাৰ পালো হেতুক আমি কি বুলি কওঁ? চুঙা বুলি কওঁ বা এটোক ইংৰাজীত কি বুলি কোৱা হয়? cylinder. Such kind of structure is called cylinder. Such kind of structure are called cylinder. এটো কথা মনত ৰাখিবা তোমালোকে। ঠিক আছে? এতিয়া আমি কি কৰিম? এই যেটো সিলিন্ডাৰ পালো বা চুঙা পালো, সেই চুঙাটোৰ কি উলিয়াম? আয়তন উলিয়াম। মানে কি উলিয়াম? আয়তন উলিয়াম বা এটোক ভলিউম বুলি কোৱা হয়। It is called as volume in English. Okay? এটো আয়তন। এতিয়া আয়তন উলিয়াবলৈ হলে আমি কি কৰিব লাগিব? যেটো বৃত্তাকাৰ আকৃতি আছে, ঠিক আছে? বৃত্তাকাৰ আকৃতিৰ কাৰণে আমি কালি কথাটো জানো, হেতু হৈছে কি? পাই r স্কয়াৰ। মুদ্ৰাবিলাক কেনেকুৱা? বৃত্তাকাৰ হয় না, সেইকাৰণে আমি হেতু কাৰণে কি ললো? পাই r স্কয়াৰ ললো। আৰু কি হল? এতিয়া যেতিয়া আমি মুদ্ৰাবিলাক কি কৰিছো?
ইটোৰ ওপৰত ইটো জাপি দিছোঁ তেতিয়াহ'লে কি হৈছে এটা নিৰ্দিষ্ট উচ্চতা লাভ কৰিছে সেইকাৰণে আমি সেই উচ্চতাটো পূৰণ কৰিব লাগিব তেতিয়া এইটো হ'বগৈ পাই r স্কয়াৰ h h মানে কি উচ্চতা বা এইটো হাইট বুলিও কোৱা হয় ঠিক আছে বুজি পাইছানে গোটেই কথাখিনি মই বিশেষ হেৰি নহয় মানে এটো যদি আমি এটা ফৰ্মত গৈ থাকো তেতিয়াহ'লে আমাৰ কাৰণে বস্তুটো মনত ৰাখিবৰ কাৰণে ইট ইজ very easy okay the volume of a cylinder is pi r square h এতিয়া এটো তোমালোকে ধৰিহে লবা দেই এটো মই জাস্ট মনত ৰাখিবৰ কাৰণে বস্তুটো বনাইছো কিন্তু আসলতে এনেকুৱা ধৰণৰ নহয় ঠিক আছে যদি মই এটা কি লওঁ সুঙা লওঁ ঠিক আছে এনেকা ধৰণৰ এটা সুঙা লৈছো আৰু সেই সুঙাটোক যদি মই কি কৰো সমানে সমানে মই কি কৰো এনে ধৰণে তিনিটা ভাগত ভাগ কৰো বুজিছানে কেনেকৈ ভাগ কৰিছো এনে ধৰণে যদি মই তিনিটা ভাগত ভাগ কৰিছো we are taking a cylinder and we are dividing it into 3 equal parts like this okay তেতিয়া হলে এই যেটো মাজৰ পাৰ্ট দেখিছা এই তেনেকুৱা ধৰণৰ এই পাৰ্টটো কি বুলি কম মই এটা শংকু বুলি কম কি বুলি কম এই পাৰ্টটো মই এটা উলিয়াই আনিছো দেখিছানে মই এটো এনেকৈ আকিছো এটো এনেকৈ আকিছো তেতিয়া হলে এনেকুৱা ধৰণৰ যিবিলাক আকৃতি আছে এইবিলাকক কি বুলি কোৱা হয় শংকু বুলি কোৱা হয় such kind of structure are called cone such kind of structure are called cone এই কথাটো মনত ৰাখিবা ওকে এত কি থাকে এডাল ব্যাসাৰ্ধ থাকিব আৰু এটা নিৰ্দিষ্ট উচ্চতা থাকে আৰু ইফালে যেটো উচ্চতা আছে এটো নতি উচ্চতা বুলি কয় স্লেন হাইট বুলি কয় ঠিক আছে ওকে এতিয়া কি হৈছে এটা শংকুটোৰ কাৰণে আমি কি কৰিম এটা ইয়াৰ আয়তনটো আমি নিৰ্ণয় কৰিম এতিয়া দেখিছানে এই শংকুটো কি বুলি ধৰিছো আমি ধৰিহে লৈছো দেই তোমালোকে মনত ৰাখিবৰ কাৰণে সুবিধা হ'বৰ কাৰণে মই এই ধৰণে বস্তুটো কৰিছো বনাইছো আসলতে এনেকুৱা ধৰণৰ নাথাকে কিন্তু এটো সুবিধাৰ্থে এটো কৰা হৈছে যাতে তোমালোকৰ সোনকালে বস্তুটো মনত ৰয় তেতিয়াহলে ইয়াৰ আয়তন বা ভলিউমটো কি হ'ব এতিয়া চোৱা এটা যেটো সিলিন্ডাৰ আছিল সিলিন্ডাৰ সুঙাটোৰ আয়তনটো কিমান পাই r স্কয়াৰ h তেতিয়াহলে কি হৈছে ইয়াৰ কি হৈছে তিনিটা পাৰ্ট ওলাইছে তেতিয়াহলে এটা পাৰ্ট কি হ'ব এটা পাৰ্ট উলিয়াবলৈ হলে আমি কি কৰিব লাগিব ইয়াৰ লগত 3 ভাগৰ 1 আমি কি কৰিব লাগিব পূৰণ কৰিব লাগিব মানে এক তৃতীয়াংশ 1/3 of that whole cylinder that is the volume of the cone okay that will be equal to how much that is 1/3 pi r square h 1/3 pi r square h এতিয়া আমি কি কৰিম 90 ডিগ্ৰী কোণযুক্ত আমি চাৰিটা শংকু লম যাতে আমাৰ মনত ৰাখিবৰ কাৰণে সুবিধা হয় আৰু আমি এই শংকুকিটাক এনেকুৱা ধৰণে কি কৰিম এৰেঞ্জ কৰিম সজাম যাতে আমি এটা নিৰ্দিষ্ট আকৃতি লাভ কৰিব পাৰো 90 ডিগ্ৰী শংকুবিলাকক আমি কি বুলি ক'ব পাৰো ৰাইট এংগল কোণ বুলিও ক'ব পাৰো এতিয়া আমি কি কৰিম এটো আমি সুবিধাৰ কাৰণে লৈছো যাতে আমাৰ বস্তুবিলাক মনত ৰাখিবৰ কাৰণে আমাৰ সুবিধা হয় কিন্তু আসল অৰ্থত এনেকুৱা ধৰণৰ কোনো কন্ডিশন নাই যাতে তোমালোকে সহজতে মনত ৰাখিব পাৰা তাৰ কাৰণে কি কৰা হৈছে এনে ধৰণে কৰা হৈছে এটা কি কৰিছো এই যেটো 90 ডিগ্ৰী কোণযুক্ত শংকু আছে তাৰ লগত আৰু এটা 90 ডিগ্ৰী কোণযুক্ত শংকু সংলগ্ন কৰা হৈছে ঠিক সেইদৰে আকৌ এটা কৰা হৈছে এটো 3 নম্বৰটো ঠিক সেইদৰে আকৌ এটা কৰিম এটো 4 নম্বৰ ঠিক আছে এতিয়া আমি কি কৰিছো এনেকুৱা ধৰণৰ এটা আমি কি পাইছো স্ট্ৰাকচাৰ পাইছো এটা আকৃতি পাইছো টু মেমৰাইজ ইজিলি let us consider 4 right angle cone we are arranging 4 right angle cone in such a way so that we will able to get this kind of structure that is called the sphere বা এনেকুৱা ধৰণৰ আকৃতি বিলাকক কি বুলি কোৱা হয় গোলক বুলি কোৱা হয় ঠিক আছে এতিয়া এই গোলকটোৰ আমি আয়তন উলিয়াবলৈ যেতিয়া যাম মানে ভলিউমটো আমি যেতিয়া উলিয়াবলৈ যাম তেতিয়া হলে আমি কি কৰিব লাগিব প্ৰথম আমি এক কথা জানিব লাগিব যে আমি কেটা শংকু লৈছিলো 4টা শংকু লৈছিলো ঠিক আছে তেতিয়া হলে সেই 4টা শংকুৰ লগত যদি আমি কি কৰো আমি এটা শংকুৰ যদি আমি আয়তনটো পূৰণ কৰো তেতিয়া হলে আমি কি পাম ইকুতে গোলকটোৰ আয়তনটো পাম কিন্তু ইয়াত এটা কথা আহি পৰিলে যেটো h আছে হেতু h ৰ হলনি আমি কি ল'ব লাগিব
r ল'ব লাগিব স্ফিয়াৰটোৰ কাৰণে গোলকটোৰ কাৰণে কাৰণ গোলকত কি নাথাকে উচ্চতা নাথাকে তেতিয়াহ'লে এটো কি হ'বগে 4/3 pi r cube হ'ব we are considering r instead of h for that sphere as a result the volume of the sphere is 4/3 pi r cube okay এতিয়া আমি কি কৰিম আকৌ হে গোলক এটা লম আৰু হে গোলকটো কি কৰিম সমানে দুটা ভাগত ভাগ কৰিম তেতিয়ানো কি হয় আমি চাম ঠিক আছে তেতিয়ানো কি হয় আমি চাম এটো এটা গোলক আমি লৈছো গোলকাকৃতি বহুতখিনি বস্তু আছে বল আছে হয় নাই আমি ফুটবল হওক বা আমি ক্ৰিকেট খেলা বল হওক এই সব গোলকাকৃতি একোটা পদাৰ্থ ঠিক আছে এনে ধৰণে কি কৰিছো মই এটা গোলক লৈছো আৰু তাক কি কৰিছো মই দুটা সমান ভাগত ভাগ কৰিছো I just consider one sphere and I equally divide that sphere okay ইতালে কি হয় এটা ভাগক কি বুলি কোৱা হয় অৰ্ধগোলক বুলি কোৱা হয় ঠিক আছে অৰ্ধগোলক বুলি কোৱা হয় that means each part is called the hemisphere okay each part of that sphere is called hemisphere ঠিক আছে মানে এটা গোলকৰ আধা অংশ এটা কি হ'ব ঠিক এদৰে আয়তন উলিয়াবলৈ বা ভলিউমটো উলিয়াবলৈ যাওঁতো কি হ'ব আমি গোলকৰ আয়তনটো আমি কি কৰিব লাগিব আধা কৰিব লাগিব এটা গোলকৰ আয়তন কিমান 4/3 pi r cube আৰু তাৰ লগত আমি কি কৰিব লাগিব হাফ পূৰণ কৰিব লাগিব হাফ যদি আমি পূৰণ কৰো তেতিয়ালে কি হ'ব আমি হে অৰ্ধগোলকটোৰ আমি কি পাম আয়তনটো লাভ কৰিম এটা হাফ পূৰণ কৰিলো 4 কাটিলো 2 পালো এটা কি হ'ল 3/2 pi r cube ঠিক আছে 2/3 pi r cube that is the volume of that hemisphere ঠিক আছে ভিডিওটো আৰু দীঘল নকৰো বাকি থাকি যোৱা বাকি অংশবিলাক আমি পিছৰবিলাক ভিডিওত আমি ডিসকাস কৰিম আৰু তোমালোকৰ যদি কিবা ডাউট থাকে বা কিবা সুধিবলগীয়া থাকে কমেন্টত মোক কমেন্ট কৰি পেলানি জনাবা ঠিক আছে ধন্যবাদ